Hello CW aspirants. So preparation বহুত হৈ গ'ল ৰাইট সেই প্ৰিপাৰেশ্যনটো শ্ব'কেছ কৰিবৰ কাৰণে টাইম আহি গ'ল আৰু তোমালোকে চবে গম পাইছাই তোমালোকৰ অহা দেওবাৰে এক্সাম আছে ৰাইট চ' এক্সাম হলত কিছুমান মিষ্টেক্স হ'ব পাৰে বা কৰিব পাৰা আৰু কি মিষ্টেক্স হ'ব পাৰে চ' সেইখিনিক লৈ পেলাই মই ললিত ছাৰ আজি তোমালোকৰ মাজত অ'কে চ' ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবলৈ তোমালোকে নাপাহৰিবা অ'কে চ' ষ্টাৰ্ট কৰোঁ তোমালোকে থাম্বনেইল দেখি অলৰেডি গম পাইছাই চাগে চ' এক্সাম হলত আমাৰ কিখিনি মিষ্টেক্স হ'ব পাৰে সেই মিষ্টেক্সখিনি যাতে নহয় চ' তাৰ কাৰণে মই তোমালোকক কি কৰিছোঁ আগৰ পৰা এটা ৱাৰ্ণিং ভিডিঅ' এটা লৈ আনিছোঁ ঠিক আছে চোৱা মই ইয়াতে কি বুলি কৈছোঁ চোৱা এইটো যোনটো মোৰ যোনটো প্লেনিং আছে বা যোনটো মই কথাখিনি ক'ব বিচাৰিছোঁ তাক মই কি বুলি কৈছোঁ চোৱা দ্য ফ্ল'লেছ ফ্লাইট প্লেন অ'কে তাৰমানে আমি যদি ক'ৰবাত যদি ট্ৰেভেল এটা কৰি আছোঁ আমি কিখিনি বস্তু ধ্যান দিব লাগিব ৰাইট চ' ফ্লাইটত আমি যদি ট্ৰেভেল কৰি আছোঁ আমি কিখিনি বস্তু ধ্যান দিব লাগিব চ' সেনেকৈ মই বস্তুবিলাকো সেইটোৱে ক'ব বিচাৰিছোঁ ৰাইট তোমালোকে কি কৰিবা এক্সাম হলত যাবা তোমালোকৰ কুৱেশ্যনছ পেপাৰ দিব তোমালোকক কুৱেশ্যনছ পেপাৰখিনিক ছল্ভ কৰিবা তাৰপিছত তোমালোকৰ কি হ'ব ফাইনেল টাইম আহিব ছাবমিশ্যন টাইম আহিব ৰাইট চ' সেইখিনি সময়ত কি কি ঘটনা ঘটিব পাৰে হয় নে নহয় বা কি আমি সাৱধানতা ল'ব লাগিব বা আমি কি কৰিব লাগিব ৰাইট চ' প্ৰি ফ্লাইট তাৰমানে আমি কি ক'ব লাগিব আমাক কি আমাৰ এটা প্ৰি ফ্লাইট হিচাপে আমি এজ এ ষ্টুডেণ্ট এক্সাম দিব যাম তো আমি কি ক'ব লাগিব তো তোমালোকৰ যিখিনি ডকুমেণ্ট আছে তো সেইখিনিৰ ওপৰত কাম কৰিব লাগিব ৰাইট তেনেকৈ আমাৰ কি ক'ব লাগিব আমি কি বুলি কৈছোঁ ক্ৰচিং ৱিথ এল্টিটিউড তো আমি কি ক'ব লাগিব যিখিনি OMR আছে তো সেইখিনিৰ ওপৰত যাতে একো মিষ্টেক্স নহয় সেইখিনিৰ ওপৰত ধ্যান দিব লাগিব লাষ্টত তোমাৰ কি আছে নেভিগেটিং তোমাৰ টাৰ্বিউলেঞ্চ ৰাইট তাৰমানে কি ক'ব লাগিব তোমালোকৰ যদি এনেকুৱা এক্সাম ডিউৰিং দ্য এক্সাম এনেকুৱা কিছুমান চিটুৱেশ্যন আহি যায় তুমি পেনিক হৈ যোৱা চ' সেই বস্তুখিনিক আমি কেনেকৈ চাম ৰাইট চ' সেইখিনিৰ ওপৰতে আজি মই ভিডিঅ'টো লৈ আনিছোঁ অ'কে চ' চোৱা দ্য ট্ৰেপ ওৱানটো কি তোমাৰ দ্য লজিষ্টিক ফেইল অ'কে চ' তোমালোকে যেতিয়া এক্সাম দিবলৈ যাবা বা এক্সামৰ আগদিনাখন এইখিনি বস্তু তোমালোকে কি কৰা একেবাৰে ৰেডি কৰি ৰাখিবা তোমাৰ যোনটো এডমিট কাৰ্ড আছে সেইটো কেইটা বিচাৰিছে দুটা বিচাৰিছে নে এটাই বিচাৰিছে সেইটো বস্তুটো ঠিক কৰিবা লগতে তোমাৰ কিবা ফটোগ্ৰাফ বিচাৰিছে নেকি সেই ফটোগ্ৰাফখিনি তোমালোকে ঠিক কৰি ল'বা কেইটা বিচাৰিছে কালাৰ হয়নে ব্লেক এণ্ড হোৱাইট লাগিব অ'কে চ' সেইখিনি চাব লাগিব লগতে কিবা তোমালোকৰ ডকুমেণ্টছ কিবা বিচাৰিছে নেকি যে আইডেণ্টি প্ৰুফৰ কাৰণে কিবা ডকুমেণ্টছ বিচাৰিছে নেকি তো সেইখিনি বস্তু চাবলৈ মানে তোমালোকে পাহৰি নাযাবা আৰু এডমিট কাৰ্ডখন এবাৰ কি ইনষ্ট্ৰাকশ্যন দি আছে তাত থৰলি সেইটো তোমালোকে ডেফিনেটলি পঢ়িব লাগিব অ'কে নেক্সট আমি কি বুলি কৈছোঁ চোৱা দ্য ইনষ্ট্ৰাকশ্যন ব্লাইণ্ড স্পট ৰাইট যেতিয়া তোমালোকক কি হ'ব এক্সাম হলত তুমি বহিলা তোমাক OMR চিট দিলে চ' সেই OMR চিটটো দিলে বা তোমাক OMR চিট ফিল আপ কৰাৰ পিছত যিখিনি কুৱেশ্যন বুকলেট দিয়া হ'ব চ' সেই কুৱেশ্যন বুকলেটত যিখিনি ইনষ্ট্ৰাকশ্যন দিয়া আছে সেই ইনষ্ট্ৰাকশ্যনখিনি তোমালোকে পঢ়িবলৈ নাপাহৰিবা ঠিক আছে সেইটো মিষ্টেক নকৰিবা সেইটো ভুল নকৰে হ'ব যি লিখা আছে এইটো নহয় তোমালোকে তাত কি আহিব কি মাৰ্কিং স্কিম আছে ৰাইট বা নিগেটিভ মাৰ্কিং আছে নে নাই হয়নে যদি আছে কিমানকৈ আছে নিগেটিভ মাৰ্কিং তো সেইটো চাবা বাকী টোটেল নাম্বাৰ অফ কুৱেশ্যনছ বা কেইটা ছেকশ্যন আছে তো সেইখিনি বস্তু ধ্যান দিব লাগিব লগতে আমি কি ক'ব লাগিব খুব ইম্পৰ্টেণ্ট হয় তোমালোকক কেনেকুৱা টাইপ অফ মানে কেনেকুৱা কালাৰৰ পেন বিচাৰিছে কেনেকুৱা কালাৰ পেন দি পেলাই তোমালোকে কি ক'ব লাগিব এনচাৰ্ছখিনি তোমালোকে চাৰ্কেলখিনি ডাৰ্কেন কৰিব লাগিব চ' সেইখিনি বস্তু তোমালোকে অকণমান গুৰুত্ব দিব লাগিব ঠিক আছে যদি ব্লেক বিচাৰিছে ব্লেক পেন ডেফিনেটলি ব্লেক বল পেন সাধাৰণতে বিচৰা যায় তো সেইটো তোমালোকে ৰেডি কৰি থ'বা অ'কে চ' এইখিনি বস্তু অকণমান তোমালোকে ধ্যান দিবা নেক্সট কি হয় চোৱা নেক্সট তোমাৰ OMR ইনএকুৰেচি এইটো প্ৰায় হয় তোমালোকে যদি প্ৰথম যদি এক্সাম দি আছা এইটো কেতিয়াবা হয়তো আমাৰ ভুল হৈ যাব পাৰে যেতিয়া তোমাক OMR চিটটো দিয়া যাব ৰাইট তেতিয়া তোমালোকে কি কৰিবা এডমিট কাৰ্ডৰ মতে তোমালোকৰ ৰোল নাম্বাৰখিনি ফিল আপ কৰিবা মই অলৰেডি ভিডিঅ' এটা বনাই থৈছোঁ কি কৰিব লাগে সেইখিনি ৰাইট নেক্সট তোমাৰ কি হ'ব যেতিয়া OMR ফিল আপ কৰা হ'ব তোমাক কুৱেশ্যন বুকলেট দিয়া যাব তাত কুৱেশ্যন বুকলেটত এটা চিৰিজ থাকিব ABCD হয়তো এনেকৈ থাকিব পাৰে লগতে তাৰ কি হয় এটা কুৱেশ্যন বুকলেট নাম্বাৰ এটা থাকে চ' সেইখিনি তোমালোকে কি কৰিবা কাৰেক্টলি ফিল আপ কৰিবা আৰু ফিল আপ কৰাৰ পিছতো কি হয় তোমালোকৰ সেই OMRত কিছুমান ডাৰ্কেন কৰিবৰ কাৰণে মানে সেই যোনটো OMR যোনটো তোমাৰ আছে সেইটো ডাৰ্কেন কৰিব লাগে বা চাৰ্কেলটো যোনটো কি কৰিব লাগে ফিল কৰিব লাগে সেই চাৰ্কেলটো ফিল কৰিবৰ কাৰণে আমি হয়তো কেতিয়াবা অলপ শাৰীত বা কেতিয়াবা কেজুৱেলি যেতিয়া লওঁ তেতিয়াহ'লে এইটো টিক মাৰ্ক কৰা বা জাষ্ট এনেকৈ দিয়া বা আধাকে ফিল আপ কৰা বা এনেকৈ শ্লেছ দিয়া এইটো ভুলটো কেতিয়াও যাতে নকৰা তোমালোকে ঠিক আছে এনচাৰ কৰোঁতে হওক বা তোমালোকৰ ৰোল নাম্বাৰখিনি বা কুৱেশ্যন বুকলেট নাম্বাৰখিনি ফিল আপ কৰোঁতে হওক এই ভুলটো যাতে নকৰা আৰু পাৰফেক্ট যোনটো তোমাৰ ৱে অফ চাৰ্কলিং দ্য মানে তোমাৰ যোনটো চাৰ্কেল আছে এইটোক ডাৰ্কেন কৰাৰ এইটো হ'ল পাৰফেক্ট ৱে ৰাইট তোমালোকে কি কৰিবা আউটছাইড ইনচাইডিং টেকনিক কৰিব লাগিব ঠিক আছে তাৰমানে একদম চাৰ্কুলৰ ভিতৰতে থাকিব লাগিব অ'কে তাৰ বাহিৰত ওলাই যাব নোৱাৰে বা ইনকমপ্লিটো হ'ব নোৱাৰে পাৰফেক্টলি এনেকৈ তোমালোকে কৰিব চেষ্টা কৰিব লাগিব ঠিক আছে তো এইটো ভুল যাতে নকৰা তোমালোকে অ'কে লগতে কি হৈ গ'ল আমাৰ দ্য টাইম ট্ৰেপ এইটো আমাৰ কি হয় খুব সাংঘাতিক এটা
কি বুলি ক'ম এটা আমাৰ কাৰণে এটা চিটুৱেশ্যন এটা হয় যে আমি কুৱেশ্যনছ কৰি গৈ থাকোঁ তো আমাৰ হয়তো কেতিয়াবা কি হ'ব টাইমটো নিমিলিব পাৰে চ' ইয়াৰ কাৰণে মই তোমালোকক কি ছাজেশ্যন কৰোঁ তুমি কি কৰিবা কুৱেশ্যন পেপাৰখন যেতিয়া পঢ়িবা ৰিড কুৱেশ্যন পেপাৰ ৰাইট তাৰপিছত তোমাক যদি লাগে তুমি যে পুৰা একদম পাৰফেক্টলি য়েছ মই কুৱেশ্যনটো কৰিব পাৰোঁ গো উইথ দ্য কুৱেশ্যন ছল্ভ কৰা আৰু যদি তাৰ এনচাৰটো তুমি একদম পাৰফেক্টলি ওলাইছে বা তুমি যদি কনফিডেঞ্চ হয় তেতিয়াহ'লে কি কৰিবা লগে লগে তোমালোকে OMR শ্বীটখনতো কি কৰিবা ডাৰ্কেন কৰি দিবা পিছত কৰিম বা থাকি এনেকুৱা কৰিব নালাগে হয়তো কেতিয়াবা কি হ'ব পাৰে তোমাৰ সেই মানে ডিউৰিং দ্যাট চিটুৱেশ্যন তোমাৰ কি হ'ব পাৰে থাকি যাব পাৰে চ' যদি কনফিডেণ্ট হয় তুমি জানা যে ইয়াৰ এনচাৰ এইটোৱে হ'ব দেন গো উইথ দ্যাট আৰু যদি তোমাৰ লাগে যে বোলে নোৱাৰোঁ দেন এভইড ইট অ'কে পেনিক হ'ব কোনো দৰকাৰ নাই নেক্সট যদি তোমাক লাগে যে বা মই এইটো কৰিব পাৰোঁ বাট অলপমান টাইম লাগিব চ' অলপমান টাইম লগা কুৱেশ্যনছবিলাকক কি কৰিবা এটা মাৰ্ক এটা কৰা তুমি যেনেকৈ কৰা মাৰ্ক এটা কৰা সেই হিচাপত কি কৰিবা তুমি যিখিনি পাৰা সেইখিনি কৰাৰ পিছত সেই কুৱেশ্যনছখিনিক তোমালোকে কি কৰিব পাৰিবা এটেম্প কৰিব পাৰিবা ৰাইট চ' এনেকৈ কি কৰিব লাগিব ধুনীয়াকৈ লৈ যাব লাগিব নেক্সট এইটো বহুতৰ হয় এটা চবে কোনোবাই যদি ফাৰ্ষ্ট এক্সাম দি আছা হয় না তোমালোকৰ হয়তো এক্সাম দিব যোৱা আগতো তোমালোকৰ ভয় এটা লাগিব পাৰে বা এক্সাম দি থাকেতো কি হ'ব পাৰে কেইটামানে এনেকুৱা কুৱেশ্যন দি দিলে বোলে তুমি বোলে ফাৰ্ষ্ট কুৱেশ্যনটো নোৱাৰা বোলে ছেকেণ্ড কুৱেশ্যনটো নোৱাৰা থাৰ্ড কুৱেশ্যনটো নোৱাৰা তুমি ভাবিছা কি হ'ব মোৰ এতিয়া মই এনেকুৱা গোটেইকেইটা কুৱেশ্যন নোৱাৰিছোঁ ৰাইট চ' এনেকুৱা টাইপত চিটুৱেশ্যনত তুমি কি কৰিবা অকণমান কাম হ'ব লাগিব ৰাইট তুমি অকণমান কি কৰা ডিপ ব্ৰিথ লোৱা ক্ল'জ ইউৰ আইজ দেন কি কৰিবা নেক্সট যিটো কুৱেশ্যন আছে তাৰ ফালে আগবাঢ়া যিকেইটা 3টা কুৱেশ্যন নোৱাৰিলোঁ বুলি যে পেনিক হয় মই গোটেই এক্সামটো মানে বৰবাদ কৰিম চ' সেইটো হ'ব নালাগে তোমালোকৰ ইমান দিনৰ প্ৰিপেৰেশ্যন বা ইমান দিনৰ তোমালোকৰ হাৰ্ডৱৰ্ক এইটো ৱেষ্ট যাব নালাগে কাৰেক্ট চ' সেইটো বস্তুটো অকণমান ধ্যান দিব লাগিব তোমালোকে লগতে কি কৰিবা ৰিভিজনটো এভইড নকৰিবা ৰিভিজন ইন এ চেন্স কি কৰিবা তোমাৰ যিখিনি টাইম দিয়া থাকিব টোটেল টাইমক কি ক'বা তুমি 3টা ভাগত ভাগ কৰিবা 80% 10% 10%কে ভাগ কৰা 80%ত তোমালোকে কি কৰিব চোৱা ফাৰ্ষ্ট ফেজত কি কৰা তোমালোকে যিখিনি কুৱেশ্যনছ জানা চ' সেই কুৱেশ্যনছখিনি কি কৰিবা ধুনীয়াকৈ এনচাৰ কৰি পেলাই কি কৰিবা OMR শ্বীটত সেই এনচাৰখিনি কি কৰি দিবা তুমি ফিল কৰি দিবা ৰাইট বাকী 10%ত কি কৰা তুমি যে ভাবিছিলা মই এই কুৱেশ্যনটো কৰিব পাৰোঁ মোক অলপমান টাইম লাগিব সেই কুৱেশ্যনখিনিত অকণমান টাইম দিয়া আৰু লগতে কি কৰা তোমালোকে বাকী যিটো 10% সময় থাকিব লাষ্টৰ যিখিনি সময় থাকিব তাত কি কৰা তুমি যিটো এনচাৰ কৰিছা সেইখিনি শুদ্ধকৈ তুমি ফিল আপ কৰিছা নে নাই OMR শ্বীটত চ' সেইখিনি চেক কৰিবলৈ তোমালোকে নাপাহৰিবা ঠিক আছে লগতে এটা বস্তু চাবা যে তুমি যোনটো ব্ৰাঞ্চত বা তুমি যোনটো ইঞ্জিনিয়াৰিং কলেজত তুমি এডমিশ্যন ল'ম বুলি ভাবি আছা তো সেইটোত তোমাৰ কিমান কাট অফ গৈ আছে তো সেইটো চাবা তো তাৰ পৰা এটা আইডিয়া এটা আহি যাব যে মই মেক্সিমাম কেইটা কুৱেশ্যন কৰিলে মানে মই কি হ'ব মানে ছেফ থাকি যাব পাৰিম চ' সেইটো বস্তুটো তোমালোকে কেলকুলেট কৰিবৰ কাৰণে নাপাহৰিবা ঠিক আছে চ' এইখিনি আছিলে আজিৰ কাৰণে আৰু মই ইয়াৰ জৰিয়তে তোমালোকক সকলোকে অল দ্য বেষ্ট বুলি কৈছোঁ এক্সামৰ কাৰণে অ'কে লাষ্ট টাইমত যিখিনি প্ৰিপেৰেশ্যন আছে সেইখিনি চলাই যোৱা অ'কে ফৰ্মুলা যিখিনি আছে সেইখিনি মনত কৰিবৰ কাৰণে ট্ৰাই কৰা অ'কে চ' অল দ্য ভেৰি বেষ্ট এভৰিৱান